you are most welcome to my class. Myself Dr. Apiluddin Ahmed. My dear student, last class আমি বহুপদ চেপ্টাৰ যেটো আছে ক্লাস 10 এই চেপ্টাৰটো স্টাৰ্ট কৰিছিলো আৰু তাৰে কিছুমান বেসিক কনসেপ্ট আমি আলোচনা কৰিছিলো আৰু এক্সাৰসাইজ 2.1 আমি সলভ কৰিছিলো সো আজি আমি এক্সাৰসাইজ 2.2 আমি আলোচনা কৰিম ঠিক আছে কিন্তু দেখা লাষ্ট ক্লাছত আমি এক্সাৰসাইজ 2.2 ৰ কাৰণে যিমানবোৰ বেসিক কনসেপ্ট আমাক লাগে সেই গোটেইখিনি কনসেপ্ট কিন্তু আমি আলোচনা কৰিছো সো তোমালোকে যদি এতিয়াও এই লাষ্ট চোৱা নাই সো এতিয়া গেইখিনি চাই লোৱা আগত ঠিক আছে সো আহা আমি এতিয়া এক্সাৰসাইজ 2.2 সলভ কৰো তো দেখা ফাৰ্স্ট কোশ্চেন কি কৈছে এক্সাৰসাইজ 2.2 তলৰ দিগাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ঠিক আছে এনেকুৱা টাইপৰ কিছুমান বহুপদ দি দিছে আমাক কৈছে ইয়াৰ শূন্য ওলাব লাগে আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমাক ওলাব লাগে ঠিক আছে তো দেখা এই শূন্য কাক কয় শূন্য আমি কেনেকৈ ওলাব পাৰোঁ সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্ক এইবিলাক কিন্তু আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ তো দেখা আমি ফাৰ্ষ্ট কি কৰিম এইটো আমাক বহুপদ দিছিলোঁ তো আমি ধৰি লৈছোঁ যে ধৰক px = দিছোঁ এতিয়া এই বহুপদক আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে দেখা উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিব পাৰোঁ আমি এই মিডল টার্ম যেটো আছে নহয় ইয়াক আমি কি কৰিম স্প্লিট কৰিম দেখা উৎপাদক বিশ্লেষণ কৰাৰ বহুত কিন্তু মেথড আছে ঠিক আছে বহুত মেথড আছে তো আমি কি কৰিম ইয়াতে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে ফ্যাক্টৰাইজ কৰিবলৈ হলে আমাক কি কৰিব লাগিব যে মিডল টার্মক স্প্লিট কৰিব লাগে তো আমি সেই মেথডটো ইউজ কৰিম তো তাৰ কাৰণে আমাক কি কৰিব লাগে দেখা ফাৰ্স্ট আমি এই এক্সেস কৰাৰ লগত যেটো মাল্টিপল হৈ আছে হেতুক লম 1 আৰু যেটো কনস্ট্যান্ট টার্ম আছে এটুক লম এটু কি আছে 8 এতিয়া এই দুটা পূৰণ কৰিলে কিমান পাম 8 এইটোক আমি কেনেকৈ লিখিব পাৰো এটা দেখা 2 * 4 লিখিব পাৰো এনেকৈ ফ্যাক্টৰাইজ কৰাৰ পিছত আমাক চেক কৰিব লাগিব যে এই দুটাৰ ডিফারেন্স মানে এটাৰ পৰা বেলেগ এটা বিয়োগ কৰিলে এই মাজৰটো পোৱা যায় নেকি বা এই দুটা প্লাস কৰিলে মাজৰটো পোৱা যায় নেকি যদি বিয়োগ কৰিলে পোৱা যায় তো বিয়োগ কৰিম যদি প্লাস কৰিলে পোৱা যায় প্লাস কৰিম ঠিক আছে এইটো আমাৰ মিডল টার্ম স্প্লিট কৰাৰ এটা মেথড আছিল এইটো আমি লাষ্ট ক্লাছত শিকিছিলোঁ তো এতিয়া আমি কি কৰিম দেখা এটো 4 - 2 যদি কৰি দিও দেখা 4 - 2 তাৰ মানে আমি 2 পাই যাম তো আমি কি কৰিম ইয়াতে এতিয়া x² তো আছে এই টুৱাইস x ক আমি এনেকৈ লিখিম 4x - টুৱাইস x লিখিম দেখো কাৰণ 4 ৰ পৰা 2 মাইনাস কৰিলে 2 পাই যাম এইটোৰ পৰা এইটো মাইনাস কৰিলে তাৰ পিছত ইয়াতে কিমান আছিল -8 লিখি দিছো বুজি পালা এতিয়া তুমি দেখা ইয়াতে x² আছে ৰাখা এইটো 4x হ'ব ব্ৰেকেটটো উঠাই দিয়ে ব্ৰেকেট উঠাই দিলে এই মাইনাস গৈখিনি কিমান হ'ব প্লাস টুৱাইস x হ'ব -8 হ'ব yes এতিয়া তুমি ইয়াক এই দুটাৰ পৰা প্ৰথম দুটাৰ পৰা তুমি যদি কমন লোৱা কি কমন ল'ব পাৰা x কমন ল'ব পাৰিম ললে কিমান হ'ব ইয়াতে কি থাকিব x থাকিব ইয়াতে কি থাকিব 4 বাস আৰু ইয়াতে প্লাস আছে প্লাস দিয়া এতিয়া এই দুটাৰ পৰা কি কমন ল'ব পাৰা দেখাচোন এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো 2 কমন ল'ব পাৰিম দেখা এই দুটাৰ পৰা যদি আমি 2 কমন ল'ম ইয়াতে কি থাকিব x মাইনাস এতিয়া 8 আছে তাৰ পৰা আমি 2 কমন লৈছো তাৰ মানে কিমান দিব লাগিব ইয়াতে 4 দিব লাগিব তেতিয়া হে 2 * 4 मतलब 8 হ'ব বাস এতিয়া তুমি দেখা again ইয়াতে x - 4 আছে ইয়াতে x - 4 আছে তো ইয়াতে আমি এই x - 4 ক যদি কমন লৈ লও ইফাতে কিমান থাকিব দেখা x থাকিব অকল প্লাস এটো কি থাকিব অকল 2 থাকিব বাস তো আমি কি কৰিলো দেখা ফার্স্ট এই মাজৰ যেটো টার্ম আছে ইয়াক আমি স্প্লিট কৰিলো তাৰ পিছত এই ব্ৰেকেটটো উঠাই দিলো তাৰ পিছত এই প্ৰথম দুটাৰ পৰা আমি x কমন লৈছো এই দুটাৰ পৰা 2 কমন লৈছো তাৰ পিছত ইয়াৰ x - 4 আছে ইয়াতে x - 4 আছে আমি কমন লৈছো ইয়াতে থাকি গল x প্লাস থাকি গল ইয়াতে 2 বাস তো দেখা আমি px টো আছিল px ক আমি এনেকৈ লিখিব পাৰিছো তাৰ পিছত আমাৰ শূন্যৰ কাৰণে আমাক কি কৰিব লাগে দেখা শূন্যৰ কাৰণে আমি কি কৰিম সো ইয়াতে আমি এতিয়া px = 0 পুট কৰিম মানে এই যেটো আমি px আছিল বহুপদ আছিল ইয়াক আমি 0 পুট বনাব লাগে বা পুট কৰিব লাগে কাৰণ আমি শূন্য ওলাব গৈছো কাৰণ জানা যে শূন্য যেতিয়া ওলাব যাবা এই বহুপদক = 0 দি দিবা তো ইয়াৰ পৰা আমি কিমান পাম দেখা x - 4 x + 2 = 0 পাই যাবা কাৰণ px মানে এটো আমাৰ বুজি পালা এটো বহাই দিয়া তাৰ পিছত তুমি দেখা এই দুটাৰ পূৰণফল 0 মানে কি হ'ব এইটো = 0 হ'ব or x + 2 = কিমান হ'ব 0 হ'ব
বুজি পালা এতিয়া ইয়াৰ পৰা তুমি কিমান পাবা 4 টোক এফালে লৈ যোৱা x = 4 পাবা ইয়াৰ পৰা x = কিমান পাবা -2 পাবা নহয় জানো তাৰ মানে এটা ভ্যালু পাইছো x = 4 এটা ভ্যালু পাইছো -2 তো এই দুটাই কি হ'ব এই বহুপদটোৰ শূন্য হ'ব ঠিক আছে সো আমি এতে কি কৰিব পাৰো therefore px ৰ শূন্য দুটা হ'ব আলফা লৈছো এটা আলফা = 4 আৰু বিটা = -2 লৈছো বুজি পালা সো আমি এনেকি কি কৰিম যিকোনো বহুপদ দিয়া থাকিলে তাৰ শূন্যটো ওলাম আমাক কৈছে শূন্যৰ পিছত আমাক কি কৈছে দেখা শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক লাগে সো এতিয়া সহগবোৰ লিখিম আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো লিখিম দেখা আমাক কি দিছিলে বহুপদটো আমাক দিছিলে x² - 2x - 8 তো ইয়াতে x² ৰ সহগ কি হ'ব আমাক লিখিব লাগিব তো x² ৰ সহগ বা x ৰ সহগ আৰু ধ্ৰুবক পদ সব লিখিম দেখা ইয়াক আমি এনেকে লিখিব পাৰো x² - -2x - -8 লিখিব ই এনেকেও ভাবিব পৰা যে x² ৰ লগত কি পূৰণ হৈ আছে x² ৰ লগত যেটো পূৰণ হৈ থাকিব হেতু তোমাৰ কি হ'ব সহগ হ'ব তো x² ৰ লগত 1 হৈ আছে তো x² ৰ সহগ কিমান হ'ব 1 x ৰ লগত কিমান পূৰণ হৈ আছে -2 হৈ আছে ঠিক আছে সো x ৰ সহগ হ'ব -2 আৰু ধ্ৰুবক পদ কিমান আছে -8 আছে বাস তো যেতিয়া তুমি দেখা এই সহগ বিলাক লবা নহয় এটা বস্তু তুমি মনত কৰিবা দেখা ইয়াতে x ৰ লগত কিন্তু তুমি যদি দেখা ইয়াতে 2 হৈ আছে ইয়াতে কনস্ট্যান্ট আমি ইয়াতে 8 হৈ আছে কিন্তু মনত ৰাখিবা আমি যেতিয়া লাস্ট ক্লাছত আমি যেতিয়া আলোচনা কৰিছিলো কোয়াড্ৰেটিক যেটো পলিনোমিয়াল ঠিক আছে তাতে আমি কি কৰিছিলো দেখা ইয়াতে প্লাস আছিল তো যেতিয়া প্লাস থাকিব নহয় প্লাস থাকিব তেতিয়াহে আমি x² ৰ লগত যেটো হ'ব তাক আমি সহগ বুলি দিম ও x ৰ লগত যেটো হ'ব তাক আমি সহগ বুলি দিম কিন্তু ইয়াতে আছে মাইনাস তো মাইনাস থাকিলে কিন্তু আমি হেই অকল এটোকে আমি সহগ বুলি নধৰো ঠিক আছে তো তেতিয়া কি কৰিবা আইদাৰ তুমি এই এনেকে প্লাস দিখিনি ব্ৰেকেটত মাইনাস লৈখিনি লিখি লবা এবাৰ নহলে এটা সিধা তুমি এনেকে মনত ৰাখিব পাৰিবা যে যদি ইয়াৰ আগত মাইনাস থাকে তেনেহলে এই মাইনাসটো লৈ লবা আগত ঠিক আছে যদি ইয়াতে মাইনাস থাকে মাইনাসটো তুমি লৈ লবা যেনেকে 8 ৰ আগত মাইনাস আছে তো মাইনাসটো তুমি লৈ লবা ঠিক আছে তো আমি এনেকে ধুনিয়াকে কি কৰিব পাৰিম x² ৰ সহগ x ৰ সহগ ধ্ৰুবক পদ আমি ধুনিয়াকে লিখিব পাৰিম এটা কথা মনত ৰাখিবা মই এগেইন কৈছো যে যদি মাইনাস থাকে দেন কি কৰিবা x ৰ সহগৰ লগত এই মাইনাসটো লৈ লবা ঠিক আছে মাইনাসটো লৈ লবা মানে সাইন যেটো থাকিব এটো লৈ লবা মাইনাস সাইন থাকিলে ঠিক আছে এতিয়া দেখা আমি এই সহগ পেটা পাই গলো ধ্ৰুবক পদ পাই গলো এতিয়া আমাৰ কি আছিল দেখা আমাৰ সম্পৰ্কটো আছিল যে এই শূন্য দুটাৰ যোগফল কিমান হয় -x ৰ সহগ বাই x² ৰ সহগ এই দুটা সমান হয় তো শূন্য দুটাৰ যোগফল কৰা এতিয়া শূন্য এটা কি আছিল 4 এটা আছিল 2 -2 তো এটা আছিল 4 প্লাস এটা হল -2 তো এই দুটা প্লাস কৰিলে কিমান হ'ব 2 হ'ব তো শূন্য দুটাৰ যোগফল পাইছো 2 এতিয়া তুমি ইয়াতে বহাই দিয়াছন -x ৰ সহগ কিমান আছিল x ৰ সহগ আছিল -2 x² ৰ সহগ কিমান 1 এতিয়া তুমি দেখা এই মাইনাস যেটো আছে মাইনাস ক্যান্সেল হৈ ইয়াৰ ভ্যালু কিমান হ'ব 2 হ'ব তাৰ মানে এই যে শূন্য দুটাৰ যোগফল পালো 2 ইয়াৰ ভ্যালু পালো আমি 2 তাৰ মানে এই দুটা কি হৈ গল সমান হৈ গল সো জাস্ট ইয়াতে লিখি দিয়া যে শূন্য দুটাৰ যোগফল ইকুয়াল টু কিমান হল -x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ বাস লিখি দিলা হৈ গল তো ফার্স্ট যেটো রিলেশন আছিল সম্পর্ক আছিল এটো আমি লিখি দিলো তে সেকেন্ড সম্পর্ক কি আছিল শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা এটো লোৱা -2 তাৰ মানে কিমান হ'ব শূন্য দুটাৰ গুণফল বলো আমি -8 এতিয়া তুমি চাবা ধ্ৰুবক পদ আৰু x² ৰ সহগ এইটোৰ ৰেশিও -8 হোৱাই নহয় আমি চেক কৰিব লাগে এতিয়া দেখা ধ্ৰুবক পদ কিমান আছিল দেখা -8 আছিল বাস x² ৰ সহগ কিমান আছিল ইয়াতে 1 আছিল তো 1 দিয়া তাৰ মানে ইয়াৰ ভ্যালু আমি কিমান পালো -8 পালো সো এতিয়াও তুমি দেখা এই গুণফল -8 পাইছো এইটোৰ ভ্যালু 8 পাইছো তাৰ মানে এই সম্পৰ্কটো কি কৰিছে স্যাটিসফাই কৰিছে তাৰ পিছত এনেতে জাস্ট লিখি দিবা সো देयरफॉर শূন্য দুটাৰ
গুণফল ইকুৱেল টু কিমান আছে কোৱাচোন ধ্ৰুৱক পথ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ বাস তো আমাৰ যি দুটা সম্পৰ্ক আছিল যি দুটা সম্পৰ্ক আমাক চাব দিছিলে দেখা আমাক এই সম্পৰ্ক চাব দিছিলে কোৱেশ্যন নহয় জানো সহগ আৰু শূন্যপুৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা চ' দুটাই সত্য আমি ভেৰিফাই কৰি চালোঁ দুটাই সত্য হয় ভেৰিফাই কৰিছোঁ ছেটিছফাই হৈছে বাছ চ' দিছ ইজ দ্য এনচাৰ পাৰিবানে চ' দেখা ফাৰ্ষ্ট তোমালোকে এনেকৈয়ে তোমাৰ শূন্য ওলাই ল'বা তাৰপিছত এতিয়া সহগকেইটা ওলাই ল'বা যোগফল ওলাই দিবা এইটোৰ ওলাই দিবা চাবা এই দুটা একে হয়নে নহয় আৰু এইটো অভিয়াছলি একে হ'ব সদায় একে হ'ব গুণফল আৰু এইটো সমান হয়নে নহয় বাছ এইটো দেখাব লাগে আৰু সমান হ'বই তোমালোকে ভালকৈ চিম্প্লিফাই কৰিলে সদায় সমান পাবা জাষ্ট দেখাই দিব লাগে কৰিখিনি বাছ পাৰিবানে এতিয়া তোমালোকে ছেকেণ্ড কুৱেশ্যন দেখা ছেম এনেকৈ দিছে এইটোক আমাক কি লাগে ইয়াক আমাক সলভ কৰিব লাগে শূন্য ওলাব লাগে তো চিমিলাৰলি আমি কি কৰিম দেখা ইয়াতে আছে 4 ইয়াতে আছে 1 তো 4 × 1 তাৰমানে 4ক আমি এনেকৈ লিখিব পাৰোঁ 2 × 2 ৰাইট এতিয়া তুমি দেখা এই দুটা প্লাছ কৰিলে কিমান হৈ যাব 4 হ'বনে নাই মাজতো হ'বনে নাই হ'ব তাৰমানে আমি প্লাছ কৰিম চ' ইয়াতে আমি এতিয়া কি কৰিম ফাৰ্ষ্ট ধৰো পি এছ ইকুৱেল টু এইটো লৈছোঁ তাৰপিছত আমি এনেকৈ লিখিম পি এছ স্কুৱেৰ মাইনাছ ইয়াতে কিমান হ'ব টুৱাইছ এছ প্লাছ অফ টুৱাইছ এছ প্লাছ 1 আমি প্লাছ দি দিছোঁ 4 আছে 2 × 2 মানে এই দুটাক প্লাছ কৰিলে 4 পোৱা যায় বাছ এনেকৈ দিছোঁ বুজি পালা তো এতিয়া আমি কি লিখিম দেখা 4s স্কুৱেৰ টুৱাইছ অফ এছ এইটো ব্ৰেকেটটো উঠাই দিলে মাইনাছ হয় টুৱাইছ এছ প্লাছ 1 হ'ব বাছ এতিয়া তুমি এই দুটাৰ পৰা কমন লোৱা কি কমন ল'ব পাৰা টুৱাইছ অফ এছ কমন ল'ব পাৰিবা ঠিক আছে ইয়াৰ পৰা টুৱাইছ এছ কমন ল'লে টুৱাইছ অফ এছ থাকিব ইয়াতে তোমাৰ কমন ল'লে 1 থাকিব বুজি পালা ইয়াৰ পৰা মাইনাছ অফ 1 কমন লোৱা কাৰণ একো কমন নাই মানে 1 কমনটো আছে সদায় বাছ টুৱাইছ অন মাইনাছ তো এতিয়া তুমি দেখা ইয়াতে টুৱাইছ এছ মাইনাছ 1 আছে ইয়াতে টুৱাইছ এছ মাইনাছ 1 আছে তো ইয়াতে তুমি টুৱাইছ এছ মাইনাছ 1 লৈ ল'বা ল'লে ইয়াতে কিমান থাকিব টুৱাইছ এছ মাইনাছ 1 থাকিব ইয়াতে দেখা বাকী ইয়াতে কিমান থাকিল টুৱাইছ এছ ইয়াতে থাকিল মাইনাছ 1 বাছ তো আমি এই পলিনমিয়াল যিটো দিছিলে বহুপদ যিটো আছিল তাক আমি এনেকৈ উৎপাদক বিশ্লেষণ কৰিলোঁ কিন্তু আমাক যিহেতু শূন্য লাগে তো এতিয়া আমি কি কৰিম এই বহুপদটোক আমি শূন্য বুলি ধৰি ল'ম তো শূন্য ধৰিলে কিমান হ'ব দেখা টুৱাইছ এছ মাইনাছ 1 টুৱাইছ এছ মাইনাছ 1 এইটো শূন্য হৈ যাব এইটো যেতিয়া শূন্য দিবা তো টুৱাইছ এছ মাইনাছ 1 0 হৈ যাব বা ইয়াতে আকৌ টুৱাইছ এছ মাইনাছ 1 0 হৈ যাব পাঁচ তো ইয়াৰ পৰা তুমি জাষ্ট এছ ওলাই দিয়া টুৱাইছ এন ইকুৱেল টু 1 হৈ যাব তো ইয়াৰ পৰা এছ ইকুৱেল টু 1/2 পাই যাবা তো এছৰ ভেলু আমি পাই গ'লোঁ কিমান 1/2 ইয়াতে চিমিলাৰলি ইয়াৰ পৰাও তুমি কি পাবা কোৱাচোন টুৱাইছ অফ এছ ইকুৱেল টু 1 তাৰমানে ইয়াৰ পৰাও এছ ইকুৱেল টু 1/2 পাবা চ' দুটাই 1/2 পাইছোঁ তাৰ মানে আমি এনেকৈ ক'ব পাৰোঁ পি এছ বহুপদটোৰ শূন্য দুটা হ'ব এটা হ'ব আলফা 1/2 এইটো হ'ব বিটা ইকুৱেল টু 1/2 তো দেখা শূন্য দুটা কিন্তু আমি ধুনীয়াকৈ চ' আমি শূন্য দুটা কি পালোঁ এটা পাইছোঁ আলফা ইকুৱেল টু 1/2 এগেইন বিটা ইকুৱেল টু 1/2 দুটা ছেম শূন্য পাইছোঁ বাছ একো নাই শূন্য ছেম হ'ব পাৰে এতিয়া আমাক কি লাগে এই হকেইটা ৰাখিব লাগে দেখা আমাৰ ইকুৱেশ্যনটো কি আছিলে 4s স্কুৱেৰ মাইনাছ অফ 4s মাইনাছ 1 আছিল নহয় জানো আমাৰ ইকুৱেশ্যন এইটো আছিলে সৰি প্লাছ 1 আছিলে এইটো আমাৰ ইকুৱেশ্যন আছিল তো ইয়াৰ পৰা আমি সহগকেইটা লিখিম দেখা এছ স্কুৱেৰৰ সহগ কিমান আছিলে ইয়াতে 4 চ' 4 লিখি দিওঁ এছৰ সহগ কিমান এছৰ সহগ হ'ল তোমাৰ -4 মনত ৰাখিবা ইয়াতে মাইনাছ ল'ব লাগে নহয় জানো কাৰণ চাইন মাইনাছ আছে তাৰপিছত ধ্ৰুৱক পদ কিমান আছিলে 1 বাছ আমি সহগকেইটা লিখি দিলোঁ এতিয়া আমি এই শূন্য দুটাৰ যোগফল ল'ম শূন্য দুটা কি আছিল হাফ আৰু হাফ তো হাফ আৰু হাফ মতলব 1 হৈ গ'ল যোগ কৰিলে ঠিক আছে এতিয়া মাইনাছ এছৰ সহগ পাই এছ স্কুৱেৰৰ সহগ আমি লিখিম চ' ইয়াতে মাইনাছ থাকিল কিন্তু এছৰ সহগ কিমান এছৰ সহগ আমাৰ আছিল -4 তাৰপিছত এছ স্কুৱেৰৰ সহগ হ'ল 4 তো এই মাইনাছ মাইনাছ প্লাছ হৈ যাব 4 কেঞ্চেল হৈ কিনে কিমান হৈ যাব 1 হৈ যাব তুমি এতিয়া দেখা শূন্য দুটাৰ যোগফল আমাৰ আছিল 1 এইটোৰ ভেলু আমি 1 পাইছোঁ তাৰমানে দুটাই কি হ'ল সমান হৈ গ'ল তাৰ মানে ইয়াতে আমি এনেকৈ লিখিব পাৰোঁ তারপর
আলফা প্লাছ বিটা ইকুৱেল টু কিমান মাইনাছ এছৰ সহগ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ বাছ ঠিক আছে আৰু আমাৰ কি আছিল আৰু এটা সম্পৰ্ক যে শূন্য দুটাৰ গুণফল এতিয়া তুমি শূন্য দুটাৰ গুণফল ওলাই দিয়া আলফা ইনটু বিটা আলফা কিমান আছিল হাফ বিটা কিমান আছিল হাফ চ' 1/, কিমান হ'ব এইটো 4 হ'ব চ' শূন্য দুটাৰ গুণফল পালোঁ আমি 1/4 এতিয়া তুমি ধ্ৰুৱক পদ ওলাই দিয়া ধ্ৰুৱক পদ কিমান ইয়াতে 1 আছে তো তুমি ইয়াতে 1 লিখা তাৰপিছত এক্স স্কুৱেৰৰ সহগ এছ স্কুৱেৰ এইটো এক্স স্কুৱেৰ নহ'ব কাৰণ এছ হ'ব কাৰণ ইয়াতে কিমান আছে এছৰ আছে ইকুৱেশ্যনটোত আমাৰ ভেৰিয়েবল বা চলক কি এছ তাৰমানে আমি ইয়াতে এছ লিখিব লাগিব চ' এছ স্কুৱেৰৰ সহগ কিমান ইয়াতে 4 চ' 4 তুমি এতিয়া দেখা ইয়াৰ ভেলু আমি 1/4 পাইছোঁ ইয়াৰ ভেলু আমি 1/4 পাইছোঁ তাৰমানে এই দুটাই কি হ'ব ছেম হ'ব ঠিক আছে তাৰমানে ইয়াৰ পৰা আমি এইটো লিখিব পাৰোঁ যে আলফা বিটা ইকুৱেল টু কি ধ্ৰুৱপদ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ বাছ বুজি পালা তো আমাৰ এইটো এটা সম্পৰ্ক আৰু এইটো এটা সম্পৰ্ক এই দুটা সম্পৰ্ক আমাৰ ভেৰিফাই কৰিব লাগে আমি সত্যাপন কৰিব লাগে কৰি দিলোঁ বাছ একদম ইজি দেখা একদম ইজি হয় কুৱেশ্যনছবিলাক তোমালোকে ভালকৈ এইবিলাক প্ৰেক্টিছ কৰিবা দেখা ছেম কুৱেশ্যন আৰু এটা দিছে এইটো কুৱেশ্যন দিছে আমাক কৈছে ইয়াৰ কি লাগে ফাৰ্ষ্ট তোমাৰ কি লাগে ইয়াৰ শূন্যবোৰ লাগে আৰু সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্ক লাগে তো তুমি ফাৰ্ষ্ট দেখা এইটোক আমি কি কৰিব পাৰোঁ দেখা এইটোৰ ইয়াৰ কি আছে 6 অ'কে লিখি দিয়া ইয়াত কিমান আছে 3 তো 3 লিখি দিয়া এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ দেখা এইটোক আমি 18 হৈ যাব তো 18ক আমি এনেকৈ লিখিব পাৰোঁনে 2 × 9 18 হৈ যাব এতিয়া তুমি দেখা এই দুটাক প্লাছ কৰিলে কিমান হ'ব 11 কিন্তু 9ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 7 হ'ব আমি এই মাজৰটো পাই যাম তাৰমানে 9 মাইনাছ কি লিখি দিম 2 লিখি দিম ঠিক আছে চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ দেখা 6x স্কুৱেৰ এইটোক আমি কি লিখিব পাৰোঁ 9x মাইনাছ অফ 2x মাইনাছ অফ 3 ঠিক আছে তো এতিয়া ইয়াক তুমি চিম্পলিফাই কৰা 6x স্কুৱেৰ মাইনাছ অফ 9x এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব 2x মাইনাছ অফ 3 অ'কে এতিয়া তুমি এই দুটাৰ পৰা কমন লোৱাচোন এই দুটাৰ পৰা তুমি কি কমন ল'ব পাৰা 3 ল'ব পাৰা আৰু x কমন ল'ব পাৰা 3x কমন ল'লে ইয়াতে কিমান থাকিব 2x নহয় জানো কাৰণ 3 × 2 কিমান হ'ব 6x × x স্কুৱেৰ ইজ ইট অ'কে নাও ইয়াৰ পৰা আমি কি কমন ল'লোঁ 3x কমন লৈছোঁ তাৰমানে কিমান থাকিব 3 দেখা 3 × 3 9x × x ইজ চ' ইয়াত 3x কমন লৈছোঁ ইয়াৰ পৰা আমি 2x মাইনাছ 3 পাইছোঁ এতিয়া এই দুটাতো একো কমন নাই চ' 1 কমন লৈ লোৱা একো নাই মানে 1 আছে বাছ হৈ গ'ল এতিয়া তুমি এই দুটাৰ পৰা এগেইন তুমি কমন লোৱা 2x মাইনাছ 3 কমন ল'লে ইয়াতে কিমান থাকিব দেখাচোন ইয়াতে থাকিব 3x প্লাছ 1 বাছ এইটো পাই যাবা এতিয়া আমাৰ শূন্যৰ কাৰণে আমাক কি লাগে px ইকুৱেল টু 0 দিব লাগে তো 0 দি দিয়া ইয়াতে ইয়াৰ ভেলু কিমান 2x মাইনাছ অফ 3 ইনটু 3x প্লাছ 1 ইকুৱেল টু কিমান পাবা 0 পাই যাবা নহয় জানো তো ইয়াৰ পৰা ইয়াক অলপ পিছত চিম্পলিফাই কৰা 2x মাইনাছ অফ 3 0 হৈ যাব বা তুমি 3x প্লাছ 1 কিমান হৈ যাব 0 হৈ যাব ইয়েছ তো ইয়াৰ পৰা তুমি যদি চিম্পলিফাই কৰা ইয়াৰ প্ৰথমটোৰ পৰা আমি কি পাবা কোৱাচোন ইয়াৰ পৰা প্ৰথমটো যদি তুমি হেৰি কৰা চিম্পলিফাই কৰা আমাক কিমান আছিল দেখা 2x মাইনাছ 3 ইকুৱেল টু 0 তাৰমানে 2x অফ x ইকুৱেল টু 3 হ'ব চ' xৰ ভেলু কিমান পাম আমি 3/2 পাম তো এটা আমি কিমান পালোঁ 3/2 আৰু এইটোক তুমি সলভ কৰা এইটোক চিমিলাৰলি সলভ কৰাচোন মই ইয়াতে সলভ কৰি দিছোঁ এইটো আৰু বাকি এইটো তোমালোকে সলভ কৰা এইটো তোমালোকে যদি সলভ কৰা মই ইয়াতে দিছোঁ হা জাগা নাই কাৰণে ইয়াতে লিখিছোঁ এইটো ইকুৱেল টু 0 দি দিয়া তো ইয়াৰ পৰা তুমি কিমান পাবা 3x ইকুৱেল টু -1 পাবা চ' x ইকুৱেল টু কিমান পাবা -1/3 পাবা চ' এইটো এটা পাইছোঁ এইটো এটা পাইছোঁ তাৰমানে শূন্য দুটা কি হ'ব এটা হ'ব 3/2 আৰু এটা হ'ব -1/3 চ' শূন্য দুটা কিন্তু আমি পাই গ'লোঁ এতিয়া শূন্য দুটা পোৱাৰ পিছত আমাক আৰু এটা কৰিব দিছে যে ইয়াৰ সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব দিছে চ' চিমিলাৰলি এতিয়া সহগ কৰি লিখিম আমাৰ দেখা কুৱেশ্যনটোত কি আছিলে পলিনমিয়েলটোত
এইটো না 6x স্কুৱেৰ 6x স্কুৱেৰ মাইনাছ 7x প্লাছ 3 আছিল নহয় জানো এইটো মাইনাছ 3 আছিল সৰি এইটো মাইনাছ অফ 3 আছিল বাছ এইটো আমাৰ আছিল তো ইয়াতে x স্কুৱেৰৰ সহগ কিমান হ'ব কোৱাচোন 6 হ'ব তো ইয়াতে তুমি 6 দিলে x ৰ সহগ কিমান মাইনাছ 7 কনষ্টেণ্ট টাৰ্ম কিমান মাইনাছ 3 বাছ বহাই দিলা এতিয়া তুমি এই যে শূন্য দুটাৰ যোগফল আৰু সেই সহগৰ যেটো ৰেশিও এটো আমাক লাগে তো এটা আছিল 3/2 এটা আছিল কিমান -1/3 তো শূন্য দুটাৰ যোগফল দেখা তোমাৰ কিমান হ'ব 3/2 প্লাস -1/3 নি কিমান আছিল দেখাচোন উল্টো কৰে নাই -1/3 ওকে এতিয়া সিম্পলিফাই কৰা এটো কিমান হ'ব দেখাচোন 3/2 -1/3 LCM ললে তলত থাকিব 6 তো 3 * 3 9 minus of 2 তো মানে 7/6 হৈ যাব তোমাৰ শূন্য দুটা যোগফল এতিয়া তুমি ইয়াৰ ভ্যালুটো লাই দিয়া -x ৰ হওক x ৰ সহগ কিমান -7 x স্কয়াৰৰ সহগ কিমান আছে 6 আছে তুমি এতিয়া দেখা এইটো ক্যান্সেল হৈ কিনি ফাইনালি তুমি 7/6 পাই যাবা তো ইয়াতেও তুমি 7/6 পাইছা ইয়াৰ ভ্যালু তুমি 7/6 পাইছা তাৰ মানে দুটাই কি হৈ গ'ল সমান হৈ গ'ল সো জাস্ট লিখি দিয়া এইটো ইকুয়াল টু এইটো হয় বলে ঠিক আছে সো देयरफॉर alpha plus beta equal to -x ৰ সহগ divided by x square ৰ সহগ বাস আমি এটো পাই গ'লো তে সেকেন্ড তুমি দেখা শূন্য দুটাৰ গুণফল আছিল তো শূন্য দুটা আছিল তোমাৰ এটা আছিল 3/2 এটা আছিল -1/3 সো এতিয়া তুমি দেখা এই 3 ক্যান্সেল হৈ যাব তো ইয়াৰ ভ্যালু কিমান পাম আমি -1/2 পাম শূন্য দুটাৰ গুণফল পালো -1/2 ৰাইট এতিয়া তুমি ধ্ৰুবক পদ কিমান আছিল -3 সো ইয়াতে -3 দিয়া x স্কয়াৰ হওক কিমান আছিল 6 এতিয়া তুমি দেখা এটো ক্যান্সেল কৰিব পাৰো ক্যান্সেল কৰিলে 1/2 হ'ব তো ইয়াৰ ভ্যালু হল -1/2 ইয়াৰ ভ্যালু কিমান আহিছে -1/2 আহিছে তাৰ মানে দুটা ভ্যালু কি পাইছো আমি সমান পাইছো তাৰ মানে আমাৰ শূন্য আৰু সহগৰ মাজৰ যেটো সম্পৰ্ক আছিল সেই সম্পৰ্কটো আমি ধুনিয়াকে কি কৰিব পাৰিছো সত্যাপন কৰিব পাৰিছো দেখা কিমান ইজি হয় একদম ইজি সো তোমালোকে এই বাকি যিবিলাক যে আছিল এইটো আছিল বাকি যি কেটা কোশ্চেন আছিল ইয়াৰে সেই বাকি কোশ্চেন কেটা কৰিবা ঠিক আছে সেম টাইপৰ কোশ্চেনছ হয় তো তোমালোকে এটো চেষ্টা কৰিবা ঠিক আছে আৰু জনে জনে নোৱাৰা সলভ কৰিবলৈ কমেন্ট বক্সত কমেন্ট কৰিবা মই নেক্সট ক্লাছত এই কোশ্চেনছ বিলাক কৰাই দিম ওকে সো আজিৰ কাৰণে এইখিনি বাই বাই